কিছুমান ভালপোৱা এনে হয় য'ত বুদ্ধি নাথাকে, যুক্তি নাথাকে, মাথো থাকে পাগলামি। আজি মই আপোনালোকক ক'বলৈ গৈছোঁ এনে এখন কাহিনী বিষয় এক দেৱানী কি দেৱানীয়াত। এইখন মাত্ৰ এটা প্ৰেম কাহিনী নহয়, এইখন এজন দেৱানৰ জীৱনটো জ্বলাই দিয়া পাগলামি। এই কাহিনী ঘূৰি ফুৰে এজন ল'ৰা চাৰিওফালে যিজন প্ৰেমত পৰাৰ পাছত নিজকে হেৰুৱাই পেলায়। তাৰ ভালপোৱা সাধাৰণ নহয়, ইমানেই গভীৰ যে সি নিজকে পাহৰি যায়। আনফালে আছে এজনী ছোৱালী যি ভালপোৱাক বুজে ঠিকেই, কিন্তু দেৱানৰ পাগলামি তাইৰ বাবে ভয়ংকৰ হৈ পৰে। এইখিনিতে আৰম্ভ হয় প্ৰেম আৰু পাগলামিৰ মাজত ভয়ংকৰ সংঘৰ্ষ। এই কাহিনীৰ আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল ভালপোৱাৰ নামত কিমান দূৰলৈ যোৱা উচিত। ছবিখনে দেখুৱাইছে যেতিয়া ভালপোৱা সীমা পাৰ কৰে তেতিয়া সি আশীৰ্বাদ হৈ নহয় অভিশাপ হৈ পৰে। এজন দেৱানৰ বাবে প্ৰেম হয় সৰ্বশ্ৰেষ্ঠ, কিন্তু সেই প্ৰেমে শেষত তাক ধ্বংসৰ দিশে ঠেলি দিয়ে। এইখিনিতে ছবিখনত মনত আঘাত দিয়ে। অভিনয়ৰ কথা ক'লে দেৱানৰ চৰিত্ৰটো যথেষ্ট শক্তিশালী, চকুৰ ভাষা, খং, অসহায়তা সকলোতে এটা বাস্তৱ অনুভৱ। ডাইৰেকশ্যনটো সাধাৰণতে যদি কিছুমান দৃশ্য মনত বহি যায়, বিশেষকৈ ইমোশ্যনেল স্কেনবোৰে মনটোক গধুৰ কৰি তোলে। শেষত এটা কথাই ক'ব খোজোঁ, ভালপোৱা কেতিয়াও ভুল নহয়, কিন্তু ভালপোৱাৰ নামত নিজকে হেৰুৱাই পেলোৱাটো আটাইতকৈ ডাঙৰ ভুল। এক দেৱানী কি দেৱানীয়াত আমাক এইটোৱে শিকায়, প্ৰেম কৰক, অনুভৱ কৰক, কিন্তু নিজক ধ্বংস কৰি নহয়। যদি আপুনি ইমোশ্যনেল লাভ ষ্টৰী ভাল পায়, এইখন এবাৰ চাই ল'ব লাগে। মই আশা কৰোঁ এই কাহিনী আপোনালোকক কিবা এটা শিকাই থৈ যাব। থেংকছ ফৰ ৱাচিং।